নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি কটন ইউনিভাৰ্চিটিৰ যি BA, BSc, BCA এডমিশ্যন আছিল 2025 বৰ্ষৰ সেই বিষয়ে আলোচনা কৰিম। ইতিমধ্যে কটন ইউনিভাৰ্চিটিৰ যি BA, BSc, BCA এডমিশ্যন আউট হৈছে, এডমিশ্যনৰ নটিচ আউট হৈছে। আপোনালোকে এডমিশ্যন কৰিব পাৰিব বা এডমিশ্যনৰ কাৰণে যি এন্ট্ৰেন্স এক্সাম হয় সেই এক্সাম দিবৰ কাৰণে আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। সকলোৱে জানে যে কটন ইউনিভাৰ্চিটিৰ এডমিশ্যন ল'বলৈ হ'লে দুই ধৰণৰ এডমিশ্যন হয়। এটা হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট আৰু এটা হৈছে এছএছৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি। ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ বুলি ফাইনেল ইয়াৰত অৱতীৰ্ণ হৈছে বা এইচএছ পাছ কৰিব, যিসকলে কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবিছে 2025 বৰ্ষত, তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। প্ৰত্যেকটো কথাই আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট, গতিকে প্ৰথমৰ পৰা শেষলৈকে চাব। কাৰণ বহুতেই কমেণ্ট কৰি সুধি থাকে এইটো কি সেইটো কি। কাৰণ মই প্ৰত্যেকটো ভিডিঅ'তে প্ৰত্যেকটো কথাই আলোচনা কৰোঁ, গতিকে প্ৰথমৰ পৰা শেষলৈকে চাব যাতে আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হয়। কটন ইউনিভাৰ্চিটি যিখন যোৱা বছৰৰ বুলেটিন আছে সেই বুলেটিনখনেই লৈ লৈছোঁ, যাতে আপোনালোকৰ যিখিনি তথ্য আছে সেইখিনি কথা আপোনালোকে গম পাব পাৰে। ইয়াত আপোনালোকৰ যিখন বুলেটিন আছিলে ইয়াত কি কি উল্লেখ কৰা আছে সেইখিনি কথা মই জনাই দিম। এইবুলিও ছেইম আহিব, আপোনালোকৰ সেইটো নিশ্চিন্ত থাকক। আপোনালোকে যিখন বুলেটিন আছে সেইখন ছেমেই হ'ব। আপোনালোকে জানে যে যি FIUGP অৰ্থাৎ FIUGP যিটো ষ্টাৰ্ট হ'ল, গতিকে আপোনালোকে গমেই পায় যে FIUGPৰ অধীনত এতিয়া আপোনালোকৰ এডমিশ্যনবোৰ হয়। গতিকে নতুন যি এডুকেশ্যন পলিচি আছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক যিটো প্ৰগ্ৰেম আছে সেইটো 4 বছৰীয়া হ'ল। এতিয়াৰ পৰা আপোনালোকে যি BA, BSc এটা আছে, BA, BSc বা BC আছে, সেই প্ৰগ্ৰেমবোৰ আপোনালোকে 4 বছৰীয়া পঢ়িব লাগিব, অৰ্থাৎ 8টা ছেমিষ্টাৰ আপোনালোকে পঢ়িব লাগিব। প্ৰত্যেকখন ইউনিভাৰ্চিটিতে ছেইম। গতিকে এইখিনি আপোনালোকৰ পিছত পৰ্যায়ত প্ৰয়োজন হ'ব, যেতিয়া আপোনালোকে এডমিশ্যন লোৱা শেষ হ'ব তাৰপিছত এইখিনি প্ৰয়োজন হ'ব। তাৰ আগতে আপোনালোকক যি মেইন পইণ্ট সেইখিনি মই আপোনালোকক জনাই দিম, যাতে আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ হৈ যায়। প্ৰগ্ৰেম ষ্টাডি অৰ্থাৎ BA অনাৰ্ছ আৰু BSc অনাৰ্ছ আৰু BC অনাৰ্ছ এই তিনিটা আপোনালোকে পঢ়িব পাৰিব। তিনিটা যিসকলে ল'ম বুলি ভাবিছে BA অনাৰ্ছ বা BSc অনাৰ্ছ বা BC অনাৰ্ছ, এই তিনিটাৰ কাৰণে আপোনালোকে পঢ়িব পাৰিব। তাৰপৰা গ'ল আপোনালোকৰ BA অনাৰ্ছত মাছ কমিউনিকেশ্যন আছে, BSc অনাৰ্ছত বায়'টেকনলজি আৰু BC অনাৰ্ছো আছে। তাৰপিছত এইখিনি পিছৰ পৰ্যায়ত আপোনালোকৰ দৰকাৰ হ'ব। এতিয়া হ'ল মোড অফ এডমিশ্যন। মোড অফ এডমিশ্যনৰ মই কৈছে দুটা হয়। এটা হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট আৰু এটা হৈছে এইচএছ পাৰ্চেণ্টেজৰ ওপৰত। কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট আৰু এইচএছৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এডমিশ্যন দিয়া হয় কটন ইউনিভাৰ্চিটিত। কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিলে আপোনালোকৰ এটা লাভ হ'ব, আপুনি যদি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ মাৰ্কৰ ওপৰত যদি ভিত্তি কৰি এডমিশ্যন নাপায়, তেতিয়াহ'লে আপুনি এইচএছৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি চিট পোৱাৰ চান্স আছে। যদি এইচএছৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপুনি যদি চিট নাপায়, তেতিয়াহ'লে আপুনি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ যোগেদি এডমিশ্যন ল'ব পাৰে। গতিকে আপোনালোকে যিসকলে এইচএছ ফাইনেল দিছে বুলি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে দুই ধৰণৰ ভিত্তিত আপোনালোকৰ এডমিশ্যন ল'ব পাৰে বা যিকোনো এটা আপোনালোকে চিটটো পাব পাৰে, যদি কটন ইউনিভাৰ্চিটিত সঁচাকৈ আপোনাৰ পঢ়িবলৈ মন আছে। এইচএছৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপোনালোকে এডমিশ্যন ল'ম বুলি ৰৈ নাথাকিব, আপোনালোকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টো দিব। ইতিমধ্যে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। মই আপোনালোকৰ ভিডিঅ' দিলোৱেই, অলৰেডি দিলোৱেই। আপোনালোকে চাই ল'ব পাৰিব কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ অনলাইন প্ৰচেছটো বা কি কি প্ৰয়োজন হয় সেইখিনি কথা কৈ দিছোঁ। কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টটো আপোনালোকে দি ল'ব, দিলে আপোনালোকৰ লাভ হ'ব যে কটন ইউনিভাৰ্চিটি এডমিশ্যন ল'ব পাৰিব। কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিলে আপোনালোকৰ ইণ্ডিয়াৰ যিকোনো ইউনিভাৰ্চিটি বা কলেজত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। এতিয়া আগতে কি আছিলে, আপোনালোকৰ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ যোগেদি যেতিয়া আপোনালোকৰ এডমিশ্যন লোৱা হয়, তেতিয়া আপোনালোকৰ ইউনিভাৰ্চিটি চিলেক্ট কৰিবলৈ দিয়ে 7খনমান নাম 5খনমান, কিন্তু এতিয়া আপোনালোকৰ সেইটো চিষ্টেম নাই। আপুনি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিলে যিকোনো কলেজ বা ইউনিভাৰ্চিটিত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। যেতিয়া কলেজ বা ইউনিভাৰ্চিটিখনে এডমিশ্যনটো আপোনালোকৰ উলিয়াই দিয়ে, তেতিয়া আপোনালোকে ল'ব পাৰিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এইচএছ পাছ কৰিছে, তেওঁলোকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সামটো দিয়ক। লগতে এইচএছৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপোনালোকে এডমিশ্যন ল'ব পাৰিব আপোনালোকৰ কটন ইউনিভাৰ্চিটি। গতিকে যেতিয়া আপোনালোকৰ কটন ইউনিভাৰ্চিটি এডমিশ্যন অপেন হ'ব, তেতিয়া আপোনালোকে কি কৰিব, দুই ধৰণে এডমিশ্যন ল'বৰ কাৰণে এপ্লাই কৰিব। এটা হৈছে কমন ইউনিভাৰ্চিটিৰ যোগেদি, এটা হৈছে এইচএছৰ যোগেদি। আপোনালোকৰ যেতিয়া এইচএছৰ ৰিজাল্ট দিব, এইচএছৰ ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকৰ কটন ইউনিভাৰ্চিটি কিন্তু আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব। কিন্তু কটন ইউনিভাৰ্চিটি CUT দিবৰ কাৰণে আপোনালোকে এতিয়া CUT এক্সামটো দিব লাগিব, যিটো অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে। তাৰপিছত আহিলে আপোনালোকৰ যি এইচএছৰ 60% মাৰ্কছ থাকিব লাগিব, অৰ্থাৎ আপুনি 300 নম্বৰ পাব লাগিব এইচএছত। গতিকে আপোনালোকৰ এইচএছৰ এক্সামত আপুনি 60% মাৰ্কছ পালেহে কটন ইউনিভাৰ্চিটিত পঢ়িব পাৰিব। তাৰে হয়তো 5% ৰিলেক্সেশ্যন থাকিব SC ST কাৰণে, কিন্তু যিসকল জেনেৰেল কেটেগৰী আছে তেওঁলোকে 60% মাৰ্কছ পাব লাগিব আপোনালোকৰ
এই কৈছে যে ছাবজেক্ট অফ ষ্টাডি চেল বি ৰিজাৰ্ভ ফৰ দ্য কেণ্ডিডেট চেকিং এডমিশ্যন উইদাউট CUT স্ক'ৰ। মই কৈছোঁ যে আপোনালোকে CUT নিদিলেও SSৰ যোগেদি পাৰ্চেণ্টেজ এডমিশ্যন ল'ব পাৰে, কিন্তু আপোনালোকে যদি CUT দিয়ে তেতিয়াহ'লে আপুনি 2 ধৰণে এডমিশ্যন ল'ব পাৰিব, যিটো আপোনাৰ কাৰণে লাভজনক বা লাভদায়ক। গতিকে আপোনালোকে এডমিশ্যন ল'বলৈ হ'লে এই দুটা এক্সাম দিয়ক, এই এক্সামটো দিয়ক, যিটো CUET বুলি কোৱা হয়। ইতিমধ্যে মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাব পাৰে। তাৰপৰা আহিলে নাম্বাৰ অফ চিটছ এণ্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি লাগিব কৈ দিছে শুনক। ইয়াত এন্থ্ৰপলজিত আছে আপোনালোকৰ CUT স্ক'ৰ 10টা আৰু SSত 15টা। গতিকে আপুনি যদি CUT নাপায় SSৰ পাৰ্চেণ্টেজৰ ওপৰত চিট পোৱাৰ চান্স থাকিব। গতিকে SSৰ পাৰ্চেণ্টেজৰ ওপৰত চিট নাপালে আপোনালোকে CUT স্ক'ৰত পাৰ্চেণ্টেজ মানে চিট পোৱাটো চান্স থাকে। ইয়াত আপোনাৰ 60% মাৰ্কছ চবৰে প্ৰয়োজন হ'ব। আৰবিক ল'ব পাৰে 50% মাৰ্কছ লাগিব SSত। আছামিজৰ কাৰণে 50% মাৰ্কছ লাগিব। এইটো আপোনালোকে চাব 20-30টা চিট আছে, টোটেল 50টা চিট। বেংগলীৰ কাৰণে 50% মাৰ্কছ, বড়োৰ কাৰণে 50% মাৰ্কছ, ইকনমিক্সৰ কাৰণে 60%, এডুকেশ্যনৰ কাৰণে 60, ইংলিছৰ কাৰণে 60% লাগিব, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাব লাগিব আপোনালোকৰ SSত। হিন্দীত 50, হিষ্ট্ৰী 60, তাৰপৰা আহি গ'ল মাছ কমত 60, পাৰ্চিয়ানত 50, ফিলচফিত 60, পলিটিকেল চায়েন্সত 60, সাইকোলজি 60, ছচিয়লজি 60, সংস্কৃতত 50। তাৰ BSc অনাৰ্ছ কৰিবলৈ বায়'টেকনলজি কৰিবলৈ হ'লে আপুনি 60% থাকিব লাগিব SSত। বটানী 60, কেমেষ্ট্ৰি 60, কম্পিউটাৰ চায়েন্সত 60, জিঅ'গ্ৰাফি 60। কিন্তু আপোনালোকৰ 60% আপুনি যদি CUTও দিয়ে তথাপিও আপোনালোকক কিন্তু SSত আপোনালোকৰ যি 60% মাৰ্কছ থাকিবই লাগিব, এইটো কম্পালচৰি। যিকেইটা ছাবজেক্টত আপুনি পঢ়িব বিচাৰিছে, যিকেইটা আপোনালোকৰ এলিজিবিলিটি দি দিছে, কিন্তু আপোনালোকৰ এইকেইটা যেতিয়া মই কৈছোঁ এতিয়া 50% মাৰ্কছ লগাই, সেইকেইটাত আপোনালোকৰ 50% হ'লেও হ'ব, কিন্তু এইকেইটাত আপোনালোকৰ 60% মাৰ্কছ লাগিব। ফিজিক্স, মেথামেটিক্স, জিঅ'লজি, জিঅ'গ্ৰাফিত আপোনালোকৰ 60% মাৰ্কছ প্ৰয়োজন হ'ব। গতিকে এতিয়া চাব BCA কৰিবলৈ হ'লে BCA টো 60% আপোনালোকৰ লাগিব। ইয়াত কৰিছে যে 5% ৰিলেক্সেশ্যন দিয়া হ'ব OBC MOBC কাৰণে আৰু 10% SC ST কাৰণে। অৰ্থাৎ আপুনি যদি SC ST ষ্টুডেণ্ট হয় তেতিয়া আপুনি 50% মাৰ্কছ পালেও হৈ যাব। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ 50% মাৰ্কছ পালে হৈ যাব। হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ 60% প্ৰয়োজন নাই। SC ST আৰু ST হিলৰ কাৰণে, ST প্লেনাৰ হিলৰ কাৰণে আপোনালোকৰ 10% ৰিলেক্সেশ্যন থাকিব। অৰ্থাৎ 60 ঠাইত আপোনালোকে 50% মাৰ্কছ পালেও আপুনি এই এক্সাম দিব পাৰিব বা কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব। তাৰপৰা আহিলে এইখিনি আপোনালোকৰ নম্বৰ চিটখিনি ইতিমধ্যে মই ক'লোৱেই। তাৰপৰা আহিলে MDA কোৰ্চ, এইখিনি আপোনালোকৰ পিছত প্ৰয়োজন হ'ব, এতিয়া দৰকাৰ নাই আপোনালোকৰ। SEC এইখিনি পিছত চাব লাগিব, আপোনালোকে যেতিয়া এডমিশ্যন ল'ব তেতিয়া এইখিনি প্ৰয়োজন হ'ব, এতিয়া আপোনালোকৰ প্ৰয়োজন নাই। ইয়াত কৈছে যে কেনেকৈ মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব হৈছে CUET স্ক'ৰ বেছ। অৰ্থাৎ আপুনি CUT এক্সামটো দিলে কেনেকৈ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব সুধিছে। আপোনালোকৰ যি 3টা ছাবজেক্ট আছে CUT, মানে ধৰি লওক আপুনি মেৰিট লিষ্ট উইল বি বেছ অন দ্য CUT স্ক'ৰ অফ দ্য বেচিছ 3 ছাবজেক্ট। অৰ্থাৎ আপুনি 3টা ছাবজেক্ট দিলে 3টা ছাবজেক্টৰ আপোনালোকৰ যিটো মাৰ্কছ পাব সেই মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। তেনেকৈ 12ৰো আপোনালোকৰ ইয়াত কৈছে ইণ্ডেক্স ফেক্টৰ, আপোনালোকৰ CBSE আপোনালোকৰ ইয়াত কৈছে মাৰ্কছ কেনেকৈ শিকোৱা হ'ব এইটো কৈছে, মেক্সিমাম মাৰ্কছ আৰু মিনিমাম মাৰ্কছ। আপোনালোকৰ টোটেল মাৰ্কছৰ বেছ 3 ছাবজেক্ট, অৰ্থাৎ আপোনালোকৰ 3খন ছাবজেক্ট, SSৰ 3খন ছাবজেক্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এডমিশ্যন দিয়া হ'ব। আপুনি যিটো মেজৰ হিচাপে ল'লে, ধৰি লওক আপুনি হিষ্ট্ৰীত মেজৰ হিচাপে ল'ব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ ইংলিছ ধৰিবই, লগতে আৰু এখন ছাবজেক্ট ধৰি আপোনালোকৰ 60% মাৰ্কছ লাগিব। BSc অনাৰ্ছ চবৰে তেনেকেই, আপুনি যিটো মেজৰ হিচাপে ল'ব তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এডমিশ্যনটো হ'ব। 3টা ছাবজেক্ট যোগ কৰা হ'ব। টাই ব্ৰেকিং, এইখিনি টাই ব্ৰেকিং কৰা হ'ব। এইখিনি আপোনালোকৰ যেতিয়া চেম স্ক'ৰ হয় তেতিয়া টাই ব্ৰেকিং কৰা হয়। গেপ ইন ষ্টাডি, আপোনালোকৰ 3 বছৰতকৈ বেছি গেপ থাকিব নালাগিব। যিসকলে 3 বছৰ আগতে SS পাছ কৰি থৈছিলে তেওঁলোকে 3 বছৰৰ গেপছ থাকিব লাগিব। যদি আপুনি 3 বছৰ পিছত এডমিশ্যন ল'ম বুলি ভাবিছে তেতিয়াহ'লে ল'ব পাৰিব। 3 বছৰতকৈ বেছি হ'লে আপোনালোকে এডমিশ্যন ল'ব নোৱাৰে কটন ইউনিভাৰ্চিটিত। ৰিজাৰ্ভেশ্যন থাকিব MOBC 15%, SC কাৰণে 7%, ST প্লেনৰ 10, ST হিলছৰ 5, EWS কাৰণে 10। তাৰপৰা আহি গ'ল আপোনালোকৰ এইখিনি ৰিজাৰ্ভেশ্যন। তাৰপৰা আপোনালোকে স্পৰ্টছতো ল'ব পাৰে, যদি এইবিলাকৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপুনি ল'ব পাৰে। এইবিলাকৰ যদি চাৰ্টিফিকেট আছে তেতিয়াহ'লে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত 5টা চিট থাকিব। নাম্বাৰ অফ চিট BA অনাৰ্ছত 5টা, BScটো 5টাকৈ প্ৰত্যেকটো ডিপাৰ্টমেণ্টত চিট থাকিব। NCC ক্ষেত্ৰত 5টা, NSSৰ ক্ষেত্ৰত 2টা চিট থাকিব। যদি চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে যেতিয়া অনলাইন আবেদন হ'ব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। এইখিনি কোৱাৰ্টাৰখিনি যিখিনি কোৱাৰ্টাৰ লাগে এইখিনি ডকুমেণ্টখিনি প্ৰয়োজন হ'ব। যেতিয়া এডমিশ্যনৰ সময় হ'ব তেতিয়া পাছ চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটো, প্ৰুফ, চাৰ্টিফিকেটখিনি যেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব তেতিয়া। তাৰপৰা গ'ল
হোষ্টেল আছে, হোষ্টেল ল'ব বিচাৰে হোষ্টেল ল'ব পাৰিব। তাৰপৰা এইখিনি হৈছে ফিজ ষ্ট্ৰাকচাৰ। আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰখিনি চাই লওক এবাৰ ইউজি প্ৰগ্ৰেমৰ কাৰণে কিমান ফিজ আছে। আপোনালোকৰ টোটেল ফিজ ষ্ট্ৰাকচাৰ হ'ব আপোনালোকৰ এইখিনি আপোনালোকে প্লাছ কৰি ল'ব কিমান হৈছে, এটা স্ক্ৰীনশ্বট লৈ ল'ব আপোনালোকে। এইখিনি আপোনালোকে ফিজ এডমিশ্যনৰ সময়ত দিব লাগিব যেতিয়া আপোনালোকে এডমিশ্যন ল'ব। তাৰপিছত ফ্ৰী হ'লেতো ফ্ৰী, যেতিয়া আপোনালোকে চৰকাৰে ফ্ৰী বুলি কয় তেতিয়া ফ্ৰী হ'ব, মাত্ৰ কেইটামান পইচা ল'ব, বাকী পইচাখিনি নলয়। কিন্তু যদি ফ্ৰী নহয় তেতিয়াহ'লে আপুনি এইখিনি দিব লাগিব পে'মেণ্ট। হোষ্টেল ফিজটো এইখিনি হোষ্টেল ফিজ চাই ল'ব। তাৰপিছত এইখিনি কৰি দিছে ডিপাৰ্টমেণ্ট ইউজি প্ৰগ্ৰাম চেল বি চেঞ্জ ফলোয়িং এমাউণ্ট টাইম অফ এডমিশ্যন। বি এ অনাৰ্ছ উইথ ফিল্ড ষ্টাডি পেপাৰ এন্থ্ৰপলজি আছামিজত 6,950 টকা, বি এ অনাৰ্ছত অল ছাবজেক্ট এক্সেপ্ট 5,950 টকা, বি এছ চি অনাৰ্ছ ফিল্ড ষ্টাডি থাকিলে 7,750 টকা, বি এছ চি অনাৰ্ছ উইদাউট ফিল্ড ষ্টাডি 6,750 টকা, বি এ মাছ কমিউনিকেশ্যনত আপোনালোকৰ 21,450 টকা, বি এছ চি বায়'টেকনলজি 29,000, বি চি এত 22,250 টকা। এইখিনি আপোনালোকৰ পে'মেণ্ট আপোনালোকৰ এডমিশ্যনৰ সময়ত। যদি ফ্ৰী হয় তেতিয়াহ'লে আপোনালোক ফ্ৰী এডমিশ্যন পাব, পে'মেণ্ট দিব নালাগে, মাত্ৰ 1,000-2,000 টকা আপোনালোকৰ ল'ব। এইখিনি আছিলে আপোনালোকৰ কটন ইউনিভাৰ্চিটি আপোনালোকৰ অনলাইন আবেদন বা যিখিনি এডমিশ্যনৰ প্ৰচেছখিনি যিখিনি ডিটেইলছ সেইখিনি মই ইতিমধ্যে জনাই দিলোঁ। যেতিয়া অনলাইন আবেদন হ'ব তেতিয়া আপোনালোকতো জনামেই, যেতিয়া অনলাইন আবেদন হ'ব আপোনালোকৰ এইচএছৰ ৰিজাল্ট দিয়া হোৱাৰ পিছত। কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে কটন ইউনিভাৰ্চিটি এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে CUET এক্সামটো দিয়ক। CUET এক্সাম দিলে আপোনাৰ 2 ধৰণৰ চান্স থাকে, গতিকে আপুনি সেই চান্সটো নেহেৰুৱাব। যদি ভালকৈ পঢ়িম বুলি ভাবিছে কটন ইউনিভাৰ্চিটিত তেতিয়াহ'লে আপুনি CUET এক্সামটো দিয়ক। এইখিনি আছিলে তথ্যখিনি কটন ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সাম বা কটন ইউনিভাৰ্চিটি BA BSc এডমিশ্যনক লৈ। যদি ভিডিঅ'টো চাই উপকৃত হ'ল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।